প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বিগত প্ৰায় 6 মাহৰ পৰা আমি ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান পাতিবলৈ আমি অহৰহ চেষ্টা কৰি আহিছোঁ আৰু এইখিনিতে আমি অহা ডিচেম্বৰৰ 13, 14 আৰু 15 তাৰিখে তিনিদিনীয়া বাণিজ্য কাৰ্যসূচীৰে আমি হীৰক জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি লৈছোঁ। গতিকে এই অনুষ্ঠানত আমাৰ এইখন বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অহা 13, 14 আৰু 15 তাৰিখে উপস্থিত হৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মই আন্তৰিক আহ্বান জনাইছোঁ আৰু লগতে এই অনুষ্ঠানটো সুকলমে পৰিচালনা কৰাৰ বাবে সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ হীৰক জয়ন্তীৰ মূল সমিতিৰ আন এজন উপসভাপতি উপস্থিত আছে। মই তেখেতকো এই সম্পৰ্কে ক'বলৈ আহ্বান জনাইছোঁ। প্ৰথমে মই আটাইকে নমস্কাৰ জনাইছোঁ। আমাৰ ধুলা হাইস্কুলৰ হীৰক জয়ন্তী উদযাপন হ'ব অহা 13, 14 আৰু 15 ডিচেম্বৰ তাৰিখে আমাৰ ধুলা হাইস্কুলৰ লগত জড়িত বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা জড়িত ব্যক্তিসকল, আমাৰ বিদ্যালয়ত পাঠদান আগবঢ়াই যোৱা শিক্ষকসকল, আমাৰ বিদ্যালয়ৰ পৰা পাঠ গ্ৰহণ কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে। তেওঁলোক অৱগত হ'বলৈ আজিৰ এই সভাখন আয়োজন কৰা হৈছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলক আটাইকে আমি নিমন্ত্ৰণ জনাইছোঁ যাতে অহা 13, 14 আৰু 15 ডিচেম্বৰৰ তিনিদিনীয়া ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনত সহায় সহযোগ আগবঢ়ায়। এইখিনি। নমস্কাৰ। আমি বৃহত্তৰ ধুলাবাসী ৰাইজে একত্ৰিত হৈ আমাৰ এই ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়টিৰ অহা 13, 14 আৰু 15 ডিচেম্বৰ তাৰিখে আমি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে তিনিদিনীয়া কাৰ্যসূচীৰে আমি হীৰক জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। 1962 চনত স্থাপন হোৱা বিদ্যালয়খনে বিভিন্ন ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজি 64 বৰ্ষত ভৰি দিছে। সেয়েহে আমি এই গৌৰৱময় যাত্ৰাত আমি সকলোৱে মিলি একত্ৰিত হৈ আমি এই হীৰক জয়ন্তী পাতি লৈছোঁ। আমাৰ তিনিদিনীয়া বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। বিশেষকৈ আছে গুৰু সম্বৰ্ধনা। 1962 চনৰ পৰা বৰ্তমান সময়লৈকে যিসকল সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, বয়োজ্যেষ্ঠ শিক্ষাগুৰু আছে তেখেতসকলক আমি আনুষ্ঠানিকভাৱে আমি সন্মান যাচিম। আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে, বাৰহনীয়া শোভাযাত্ৰা আছে। লগতে আমাৰ এই বিদ্যালয়খনত অধ্যয়ন কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিষ্ঠিত হৈছে, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বা বিভিন্ন চাকৰিত নিয়োজিত হৈছে, উচ্চ পদস্থ বিষয়া হৈছে, তেখেতসকলক আমি এই অনুষ্ঠানটিৰ জৰিয়তে বিদ্যালয় গৌৰৱ বঁটা আমি প্ৰদান কৰিম। আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত দুগৰাকী কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। জনপ্ৰিয় কণ্ঠশিল্পী আছে মৰ্মিতা মিত্ৰ আৰু 15 তাৰিখৰ দিনাখন আছে অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। সেয়েহে আমি উদযাপন সমিতিৰ তৰফৰ পৰা, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা অসম তথা দেশৰ বিদেশত যিসকল ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ত পঢ়ি গৈছে তেখেতসকলক এই সুযোগেৰে জনাওঁ যে আপোনালোকে অহা 13, 14 আৰু 15 ডিচেম্বৰ তাৰিখে এইখন অনুষ্ঠানত আহক। আমি সকলোৱে মিলি একত্ৰিত হৈ এই অনুষ্ঠানটিত আমি সকলোৱে আয়োজন কৰিছোঁ আৰু উপভোগ কৰিম। হয়, আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সংক্ৰান্তত ইতিমধ্যেই উপৰোক্ত বিশিষ্ট ব্যক্তিসকলে কৈ গৈছে। তো প্ৰাক্তন ছাত্ৰ সন্মিলনত আমাৰ এটা পঞ্জীয়ন কাৰ্যসূচী ৰখা হৈছে। যিসকল প্ৰাক্তন ছাত্ৰই এইখন বিদ্যালয়ত অধ্যয়ন কৰি তেওঁলোকে দেশ বিদেশত কৰ্মসংস্থাপনত নিয়োজিত হৈ আছে, সেই ছাত্ৰ ছাত্ৰীসমূহে আমাৰ এটা লিংক আছে আমাৰ প্ৰি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। সেই লিংকটো আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিম। গতিকে সকলোৱে সেই লিংকটোত ক্লিক কৰি নিজৰ নামটো পঞ্জীয়ন কৰক আৰু তেওঁলোকে এতিয়া ক'ত কেনেকৈ কৰ্মসংস্থাপনত জড়িত হৈছে সেই কথাখিনি আমি অৱগত হ'ব পাৰিম। আৰু তেওঁলোকক এই সুযোগতেই আমি বিদ্যালয়লৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিলে আমি সকলোৱে সুখী হ'ম আৰু আমাৰ বিদ্যালয়খনো তেওঁলোকৰ যি এক ধৰি লওক অৰিহণা, দেশ বিদেশৰ পৰা তেওঁলোক আহিব বা তেওঁলোকে এতিয়া কৰ্মসংস্থাপন এক গৌৰৱময় কথা হ'ব। লগতে মই এটা কথা সংযোগ কৰিব খোজোঁ, আমাৰ হীৰক জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হৈছে, মিউজিয়াম। গতিকে আমাৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতেই যিসকল ব্যক্তিৰ ঘৰত
ঐতিহ্যপূৰ্ণ বা ঐতিহ্যমণ্ডিত যিসকল সা সামগ্ৰী সঁজুলি আছে মিউজিয়ামত দিব পৰাকৈ তেনেকুৱা যদি কোনো সা সঁজুলি আছে অনুগ্ৰহ কৰি আমাৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত আপোনালোকে যোগাযোগ কৰি সেইখিনি বস্তু যদি আমাক দান কৰে আমি নিশ্চিতভাৱে যথেষ্ট সুখী হৈ আপোনালোকৰ ফালত আমি সহায়ৰ ফলাক আগবঢ়াই এইখিনিতেই মই মোৰ এই সংবাদমেলত এই ভাষণটো সমাপ্ত কৰিলোঁ। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।